নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যৰ কাৰণে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ, অৰ্থাৎ অৰুণোদয় আঁচনি 3.0 আৰু ৰেচন কাৰ্ডক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। নতুনকৈ অৰুণোদয় আঁচনি 3.0 কোনে কোনে লাভ কৰিব আৰু ৰেচন কাৰ্ড কোনে কোনে পাব, সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। আৰু অহা 10 তাৰিখে লাখ লাখ মহিলাৰ বেংকত সোমাব হাজাৰ হাজাৰকৈ টকা। কিন্তু এই টকা কোনে কোনে লাভ কৰিব, কিহৰ বাবে দিব, সবিশেষ জানক। আৰু যিসকল দুখীয়া দৰিদ্ৰ পৰিয়ালে এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই বা আবেদন কৰা নাছিলে, তেওঁলোকলৈ বৃহৎ ঘোষণা, সবিশেষ জানক। আৰু PM কিষাণ যোজনা 19 নং কিস্তি ধন কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব, 19 নং কিস্তি ধনক লৈ বৃহৎ আপডেট আহিছে, সবিশেষ জানক। আৰু আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা 17টাকৈ ডাঙৰ ঘোষণা মন্তব্য কৰিলে, সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। গতিকে ভিডিঅ'টো সম্পূৰ্ণ চাওক আৰু ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ, অৰ্থাৎ লাখ লাখ দুখীয়া দৰিদ্ৰ পৰিয়ালৰ বাবে ভাল খবৰ। কোনে কোনে নতুনকৈ অৰুণোদয় আঁচনি 3.0 লাভ কৰিব, লগতে কোনে কোনে ৰেচন কাৰ্ড লাভ কৰিব। আৰু ৰেচন কাৰ্ড আৰু অৰুণোদয় আঁচনি 3.0 লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। পোনপ্ৰথমতে আপডেটটো চাই লওক। কঠোৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৰেচন কাৰ্ড আৰু অৰুণোদয়ক লৈ আহিল নতুন নিয়ম। ৰেচন কাৰ্ডৰ হিতাধিকাৰী হোৱাৰ ক্ষেত্ৰত আহি গ'ল নতুন SOP, অৰ্থাৎ কোনে কোনে নতুনকৈ ৰেচন কাৰ্ড লাভ কৰিব। ৰেচন কাৰ্ডক লৈ শীঘ্ৰেই চলিব তদন্ত অভিযান, অৰ্থাৎ যিসকলে পূৰ্বতে ৰেচন কাৰ্ড লাভ কৰিছে তেওঁলোকৰ বিৰুদ্ধে তদন্ত চলিব। ৰেচন কাৰ্ড পাবলৈ হ'লে বছৰি আয় 2 লাখ টকাতকৈ কম হ'ব লাগিব। লগতে অসৎ উপায়েৰে ৰেচন কাৰ্ড লোৱাসকল সাৱধান কৰি দিলে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। অৰুণোদয় পোৱাৰ আশাত একাংশই কৰিছে দুৰ্নীতিভাৱে ৰেচন কাৰ্ড লাভ কৰিছে বুলি চৰকাৰে ঘোষণা কৰিছে। লগতে একে পৰিয়ালৰ মাজতে লাভ কৰিছে দুখনৰ পৰা 3খনকৈ ৰেচন কাৰ্ড। দুৰ্নীতি শেষ কৰাৰ বাবে চৰকাৰে আনিলে নতুন SOP, অৰ্থাৎ কোনে কোনে দুৰ্নীতি কৰিছে, সবিশেষ জানিব। কোনে কোনে অৰুণোদয় পাব, আদেশ জাৰি কৰিছে চৰকাৰে, অৰ্থাৎ কোনে কোনে অৰুণোদয় আঁচনি 3.0 আবেদন কৰিব পাৰিব। এটা পৰিয়ালত 5 গৰাকী সদস্য থাকিলেহে অৰুণোদয় আঁচনি লাভ কৰিব বুলি চৰকাৰে ঘোষণা কৰিছে। লগতে অৰুণোদয় আঁচনি পাবলৈ হ'লে পৰিয়ালটোৰ বাৰ্ষিক আয় 2 লাখ টকাৰ তলত হ'ব লাগিব। ৰেচন কাৰ্ড আৰু অৰুণোদয় আঁচনিক লৈ মন্ত্ৰী ৰঞ্জিত দাসৰ ডাঙৰ মন্তব্য গ্ৰহণ কৰিলে। ৰেচন কাৰ্ডৰ হিতাধিকাৰী হোৱাৰ ক্ষেত্ৰত আহি গ'ল নতুন নিয়ম, অৰ্থাৎ আপোনালোকে ইতিমধ্যে সকলোৱে গম পালে যে নতুনকৈ ৰেচন কাৰ্ড কোনে কোনে লাভ কৰিব, অৰ্থাৎ যিসকলৰ 2 লাখ টকাতকৈ কম বছৰি আয় তেওঁলোকে ৰেচন কাৰ্ড লাভ কৰিব, লগতে অৰুণোদয় আঁচনি পাব। আৰু এটা পৰিয়ালত যদি 5 গৰাকী বা 5জন সদস্য নাথাকে, তেনেহ'লে তেওঁলোকে হয়তো ৰেচন কাৰ্ড নাপাব বা অৰুণোদয় আঁচনি নাপাব। কাৰণ চৰকাৰে ৰেচন কাৰ্ড আৰু অৰুণোদয় আঁচনিক লৈ কৰিলে বৃহৎ ঘোষণা। পূৰ্বৰ দৰে নহয়, এতিয়াও বহুতখিনি সাল সলনি কৰিছে চৰকাৰে। হয়তো এটা পৰিয়ালত 6জন সদস্য আছে আৰু তেনে ক্ষেত্ৰত হয়তো 6জনৰ ভিতৰত 2জনৰ ৰেচন কাৰ্ড আছে, কিন্তু তেওঁলোকৰ ভিতৰত যিকোনো এজনে লাভ কৰিব ৰেচন কাৰ্ড, কাৰণ একেটা পৰিয়ালত 5জন সদস্য থকাটো বাধ্যতামূলক কৰিছে চৰকাৰে। আৰু কিছুমান পৰিয়ালত যদি 3জন সদস্য আছে পূৰ্বৰ পৰাই, তেনেহ'লে তেওঁলোকে ৰেচন কাৰ্ড লাভ কৰিব। কিন্তু যদি নতুনকৈ একেটা ঘৰত বোলে 5জন সদস্য আছে, তাৰ ভিতৰত 2জন বেলেগকৈ খায় আৰু 2জন বেলেগকৈ খায়, তেনে ক্ষেত্ৰত কিন্তু 2জনৰ ৰেচন কাৰ্ডসমূহ কৰ্তন কৰি, অৰ্থাৎ একেটা ৰেচন কাৰ্ডতে সকলোখিনি নাম এড কৰিব বুলি চৰকাৰে ঘোষণা কৰিছে। গতিকে বন্ধু বান্ধৱীসকল, ইতিমধ্যে আপোনালোকে সকলোৱে গম পালে যে ৰেচন কাৰ্ড আৰু অৰুণোদয় আঁচনি 3.0 লৈ চৰকাৰে কি কি ঘোষণা কৰিলে। আৰু অহা 10 তাৰিখে লাখ লাখ মহিলাই লাভ কৰিব হাজাৰ হাজাৰকৈ টকা, অৰ্থাৎ অৰুণোদয় আঁচনিৰ ধনসমূহ লাভ কৰিব পোনপটীয়াকৈ DBTৰ মাধ্যমত অহা 10 তাৰিখে। লগতে বৃদ্ধ পেঞ্চন, বিধৱা পেঞ্চন আৰু যিসকল দিব্যাংগ পেঞ্চন পাই আহিছিলে, তেওঁলোকেও অহা 10 তাৰিখে লাভ কৰিব এইসমূহৰ টকা। গতিকে অৰুণোদয় আঁচনি আৰু ৰেচন কাৰ্ডক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। আৰু যদি কিবা সুধিবলগীয়া জানিবলগীয়া আছে, আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ, অৰ্থাৎ লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ভাল খবৰ। বন্ধু বান্ধৱীসকল, যিসকল দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালে এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই বা আবেদন কৰা নাছিলে, তেওঁলোকলৈ বৃহৎ ঘোষণা। কাৰণ চৰকাৰে ইতিমধ্যে ঘোষণা কৰিছে যে ডিচেম্বৰ মাহতে নতুনকৈ 60,000 পৰিয়ালক চৰকাৰী ঘৰ প্ৰদান কৰিব বুলি প্ৰতিশ্ৰুতি দিছে। পোনপ্ৰথমতে আপডেটটো চাই লওক। বন্ধু বান্ধৱীসকল, হাজাৰ হাজাৰ পৰিয়াললৈ চৰকাৰী ঘৰ যোগ্যজনে নাপালে দিব পাৰিব এতিয়াৰে পৰা অভিযোগ। তালিকাত নাম আছে, কিন্তু আপুনি ঘৰ পোৱা নাই নেকি? ধন লাভৰ বাবে শীঘ্ৰেই কৰক ABPS, আৰু তেতিয়া আপোনালোকে ঘৰ লাভ কৰিব, লগতে ঘৰৰ টকাসমূহ লাভ কৰিব। প্ৰধানমন্ত্ৰী গ্ৰাম আৱাস যোজনাৰ নোপোৱাসকলৰ বাবে এটা ডাঙৰ খবৰ। শীঘ্ৰেই সকলো হিতাধিকাৰীয়ে লাভ কৰিব এই আৱাস যোজনাৰ অধীনত চৰকাৰী ঘৰ। তালিকাত নাম থকাৰ পিছতো আপুনি ঘৰ লাভ কৰা নাই নেকি? যদিহে কৰা নাই, তেতিয়াহ'লে এতিয়াৰ পৰা চিন্তা কৰিব নালাগে। অথবা একাউণ্টত ধন জমা হোৱা নাই নেকি এতিয়ালৈকে, যদি তালিকাত নাম আছে, তেনেহ'লে সকলো যোগ্য দৰিদ্ৰ হিতাধিকাৰীয়ে ঘৰ পোৱাটো নিশ্চিত কৰিছে এতিয়াৰে পৰা চৰকাৰে। লগতে ইয়াৰ বাবে কোনো মধ্যভোগীয়ে ঘৰ কৰ্তন বা ধন হৰলকি ল'ব নোৱাৰে বুলি ঘোষণা কৰিছে। PMAYGকে ধৰি গ্ৰাম উন্নয়ন সকলো আঁচনিৰ বাবে এতিয়া বাধ্যতামূলক কৰিছে ABPS। আৰু আপোনালোকে ধন লাভৰ বাবে DBTৰ জৰিয়তে একত্ৰিত কৰিব লাগিব ABPS। আৰু ABPS আপোনালোকে যদি একত্ৰিত কৰে, তেনেহ'লে আপোনালোকৰ DBTৰ মাধ্যমত এই টকাসমূহ সোমাব। ইয়াৰ বাবে হিতাধিকাৰীসকলে বেংক একাউণ্টৰ সৈতে এক্টিভ কৰিব লাগিব ABPS। আৰু লগতে একাউণ্টৰ সৈতে আধাৰ কাৰ্ড সংযোগ কৰাটো বাধ্যতামূলক, অৰ্থাৎ আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্টটো লিংক কৰিব লাগিব। বেংকত গৈ হিতাধিকাৰীসকলে কৰিব পাৰিব এই কাম বুলিও চৰকাৰে ঘোষণা কৰিছে। লগতে
অথবা আপোনালোকে গাঁও পঞ্চায়ত ব্লক অফিচলৈ গৈ এই কাম কৰিব পাৰিব। বেংক একাউণ্টৰ সৈতে পেন কাৰ্ড, আধাৰ কাৰ্ড, ABPS সক্ষম হৈ থাকিলেহে লাভ কৰিব চৰকাৰী ঘৰৰ টকা। আৰু অসমত নাথাকিব কোনো কেঁচা ঘৰ, অৰ্থাৎ লাখ লাখ দুখীয়া, দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। যিসকলে এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই বা আবেদন কৰা নাছিলে তেনেহ'লে তেওঁলোকৰ বাবে এটা ভাল খবৰ। বন্ধু-বান্ধৱীসকল, ৰাজ্যত নতুনকৈ 7 লাখ পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ আৰু তাৰ ভিতৰত 1,70,000 আপোনাৰ অতি শীঘ্ৰেই আবেদনৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰিব চৰকাৰে। আৰু যিসকলে আবেদন কৰিছে তালিকাত নাম আহিছে 60,000 পৰিয়ালে ডিচেম্বৰ মাহতে লাভ কৰিব চৰকাৰী ঘৰ বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। অৰ্থাৎ লাখ লাখ দুখীয়া, দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। আৰু আজি পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ। লাখ লাখ দুখীয়া, দৰিদ্ৰ পৰিয়ালৰ বাবে হিমন্ত বিশ্ব শৰ্মা কৰিলে এটা বৃহৎ ঘোষণা। পোনপ্ৰথমতে আপডেটটো চাই লওক। হিমন্ত বিশ্ব শৰ্মা কেবিনেটত 17টাকৈ ডাঙৰ ঘোষণা কৰিলে জনসাধাৰণৰ কাৰণে। গুৱাহাটী ৰিং ৰোডক লৈ প্ৰধানমন্ত্ৰীৰ সৈতে আলোচনা আৰম্ভ কৰিলে হিমন্ত বিশ্ব শৰ্মাই। কাজিৰঙাৰ এলিভেটেড কৰিডৰ ওপৰতো কেবিনেটৰ সিদ্ধান্ত। নুমলীগড় গহপুৰৰ মাজৰ টানেলক লৈ কেবিনেটত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। গুৱাহাটী বৰাপানী শিলচৰলৈ হ'ব এক্সপ্ৰেছ হাইৱে বুলি চৰকাৰে ঘোষণা কৰিছে। লগতে মৰিগাঁৱৰ পৰা দৰং সংযোগী ব্ৰহ্মপুত্ৰৰ ওপৰত হ'ব নতুন দলং বুলি ঘোষণা কৰিছে। এই দলঙৰ বাবেও প্ৰধানমন্ত্ৰীক প্ৰস্তাৱ জনালে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অসমৰ হোটেল ৰেষ্টুৰেণ্টত নিষিদ্ধ কৰা হ'ল গো মাংস, অৰ্থাৎ এতিয়াৰে পৰা কোনো ৰাজহুৱা স্থানত নচলিব এই মাংস বুলি চৰকাৰে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কেবিনেটত লোৱা হ'ল বৃহৎ সিদ্ধান্ত, অৰ্থাৎ গো মাংসক লৈ বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। গো মাংসক লৈ ডাঙৰ অভিযোগ আনিছিল ৰকিবুল হুছেইন আৰু ভূপেন বৰাই। ৰকিবুল হুছেইন, ভূপেন বৰাৰ বিবৃতিৰ ওপৰত কেবিনেটৰ পুংখানুপুংখ আলোচনা কৰা হ'ল আৰু পূৰ্বৰ আইনৰ ভিত্তিত নতুন সংযোজন কৰি অনা হৈছে এই সংশোধন আইন। সামাজিক সভা, ধৰ্মীয় অনুষ্ঠানতো নিষিদ্ধ কৰা হ'ব গো মাংস বুলি ঘোষণা কৰিছে। লগতে সংস্কৃতি টোল আৰু পালি টোলৰ প্ৰশাসনীয় বিভাগ, মাধ্যমিক বিভাগ 7 ডিচেম্বৰৰ সম্প্ৰসাৰণ হ'ব মন্ত্ৰীসভাৰ। চৰকাৰে ইতিমধ্যে ঘোষণা কৰিছে। 25 ফেব্ৰুৱাৰীৰ পূৰ্বে ৰাজ্যৰ কেইবাটাও কামৰ অনুমোদন জনাব চৰকাৰে। লগতে বঙাইগাঁও শোধনাগাৰৰ ক্ষমতা 5 মেট্ৰিক টনলৈকে বৃদ্ধি কৰা হ'ব। নামৰূপৰ সাৰ কাৰখানাৰ বৰ্ধিত প্ৰকল্পটো অনুমোদন জনাব চৰকাৰে। লগতে হিমন্ত বিশ্ব শৰ্মাই কেবিনেটত 17টাকৈ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। অৰ্থাৎ লাখ লাখ দুখীয়া, দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। বন্ধুসকল, আপোনালোকে সকলোৱে গম পালে যে ৰাজ্যত নতুনকৈ গো মাংস নিষিদ্ধ কৰা হ'ল আৰু যিকোনো হোটেল ৰেষ্টুৰেণ্টত এতিয়াৰে পৰা গো মাংস নাপাব বুলি চৰকাৰে ঘোষণা কৰিছে। আৰু ৰাজহুৱা অনুষ্ঠান বা বিবাহ অনুষ্ঠানতো গো মাংস নিষিদ্ধ কৰিছে। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ, অৰ্থাৎ লাখ লাখ দুখীয়া, দৰিদ্ৰ পৰিয়ালৰ বাবে আন এটা ডাঙৰ খবৰ। বন্ধুসকল, যিসকল কৃষক আছে, অৰ্থাৎ PM কিষাণ সন্মান নিধি যোজনা 19 নম্বৰ কিস্তিৰ ধনক লৈ বন্ধুসকল, আপোনালোকে সকলোৱে জানে বছৰি 3টা ইনষ্টলমেণ্টৰ যোগেদি 6,000 টকা পোনপটীয়াকৈ DBDৰ মাধ্যমত কেন্দ্ৰীয় চৰকাৰে প্ৰেৰণ কৰে। কিন্তু আহিবলগীয়া 19 নম্বৰ কিস্তিৰ ধন বহুতে কমেণ্ট কৰি সুধিছে যে 8,000 টকালৈ বৃদ্ধি কৰিব নেকি বছৰি। বন্ধুসকল চাওক, ইতিমধ্যে নিৰ্মলা সীতাৰামে বছৰি 8,000 টকাৰ বাবে কেবিনেটত প্ৰশ্ন উত্থাপন কৰিছিলে, কিন্তু এতিয়ালৈকে একচেপ্ট কৰা নাই। যাৰ বাবে আপোনালোকে 6,000 টকাই লাভ কৰিব। যদি একচেপ্ট কৰে তেনেহ'লে 8,000 টকা দিব। আৰু আপোনালোকে 19 নম্বৰ কিস্তি ধন যেতিয়া দিব, অৰ্থাৎ ফেব্ৰুৱাৰী মাহত দিব। এতিয়ালৈকে অফিচিয়েলভাৱে ডেটটো ঘোষণা কৰা নাই, কিন্তু 20 তাৰিখৰ আগতে লাভ কৰিব। তথাপিও যদি আপোনালোকে 19 নং কিস্তি ধন লাভ কৰিব বিচাৰিছে তেনেহ'লে আপোনালোকে বিশেষ কেইটামান কাম কৰিব লাগিব। কাৰণ পূৰ্বৰ দৰে নহয়, এতিয়া বহুতখিনি ষ্ট্ৰিক্ট হৈছে বা চৰকাৰে বহুতখিনি নতুন নিয়ম কৰিছে যে 19 নম্বৰ কিস্তিৰ ধন অকল যোগ্য হিতাধিকাৰীসকলেহে পাব। কাৰণ এনেকুৱা বহুত ভুৱা হিতাধিকাৰী আছে পূৰ্বৰ পৰাই PM কিষাণ যোজনাৰ অধীনত ধনসমূহ লাভ কৰি আহিছে। এতিয়াৰে পৰা নহ'ব, হয়তো লাখ লাখ কৃষকৰ নামসমূহ কৰ্তন কৰিব বুলি চৰকাৰে ঘোষণা কৰিছে। কাৰণ একেটা পৰিয়ালত যদি দুজন সদস্যই PM কিষাণ যোজনাৰ অধীনত টকাসমূহ পাইছিলে তেনেহ'লে এজন কৃষকৰ নামসমূহ কৰ্তন কৰিব আৰু এজনেহে লাভ কৰিব। আৰু যিসকল ভুৱা হিতাধিকাৰীয়ে PM কিষাণ যোজনাৰ অধীনত টকাসমূহ পাইছিলে তেওঁলোকৰ বিৰুদ্ধেও চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি ইতিমধ্যে আপডেট আহি পৰিছে। গতিকে বন্ধুসকল, আপোনালোকে যদি 19 নম্বৰ কিস্তি ধন বিচাৰিছে বা পাবলৈ যোগ্য হিতাধিকাৰী হয় তেনেহ'লে আপোনালোকে 19 নম্বৰ কিস্তি ধন লাভ কৰিব। আৰু যিসকলে অযোগ্য হয় তেওঁলোকে কিন্তু 19 নম্বৰ কিস্তি ধনৰ পৰা বঞ্চিত হৈ থাকিব। আৰু আপোনালোকে যদি 19 নম্বৰ কিস্তি ধন লাভ কৰিব বিচাৰিছে তেনেহ'লে আপোনালোকে নিজৰ বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক ৰাখিব। কাৰণ বহুত কৃষক আছে বেংকৰ লগত আধাৰ কাৰ্ড লিংক নকৰাৰ বাবে হয়তো তেওঁলোকে PM কিষাণ যোজনাৰ 19 নম্বৰ কিস্তি ধনৰ পৰা বঞ্চিত থাকিব। আৰু বহুত কৃষক আছে এতিয়ালৈকে EKYC সমূহ কমপ্লিট কৰা নাই বা EKYC কি হয় আপোনালোকে এতিয়াও বহুত কৃষকে হয়তো নাজানে।
বন্ধুসকল EKYC কৰিব হ'লে আপোনালোকে ওচৰ চুবুৰীয়া CSC চেণ্টাৰত গৈ কিন্তু EKYC সমূহ কমপ্লিট কৰিব পাৰিব আৰু বেংকৰ লগত আধাৰ কাৰ্ড লিংক কৰিব হ'লে আপোনালোকে ওচৰ চুবুৰীয়া IPB অৰ্থাৎ ইণ্ডিয়ান পোষ্ট পেমেণ্ট বেংকত গৈ এটা নতুনকৈ এটা একাউণ্ট খুলি ল'ব আৰু PM কিষাণ যোজনাৰ অধীনত যিসমূহ টকা আছে অৰ্থাৎ তাতে DBD এক্টিভ হ'ব আৰু সেই IPB অৰ্থাৎ ইণ্ডিয়ান পোষ্ট পেমেণ্ট বেংকৰ একাউণ্টত আপোনালোকৰ PM কিষাণ সন্মান যোজনাৰ টকাসমূহ সোমাব আৰু আপোনালোকে নিজৰ মাটিৰ অৰ্থাৎ লেণ্ড শেডিংটো যদি নহৈ আছে তেনেহ'লে মাটিৰ জমাবন্দীটো আপডেট দি ল'ব কাৰণ বহুত কৃষক আছে পূৰ্বৰ মাটিৰ জমাবন্দীটো আপডেট দিয়া নাছিলে বা তাৰ বাবে হয়তো তেওঁলোকে PM কিষাণ যোজনাৰ অধীনত টকাসমূহ পোৱা নাই বা এনেকুৱা বহুত হিতাধিকাৰী আছে যিসকল যোগ্য হয় কিন্তু তেওঁলোকে হয়তো কি কৰিব লাগিব বা কি ভুল হৈছে তেওঁলোকে সেইখিনি কথা নজনাৰ বাবে কিন্তু তেওঁলোকে PM কিষাণ যোজনাৰ অধীনত টকাসমূহ পোৱা নাই বা বঞ্চিত হৈ আছে যোগ্য হোৱাৰ পিছতো গতিকে আপোনালোকে নিজৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো লগত লৈ আপোনালোকে ওচৰ চুবুৰীয়া CSC চেণ্টাৰত যাব আৰু তাতে আপোনালোকে নিজৰ বেনিফিচিয়াৰী ষ্টেটাছটো এবাৰ চেক কৰিবলৈ ক'ব কি ভুল হৈছে কি আপোনালোকে খেলি মেলি হৈছে সবিশেষ তথ্য তেওঁলোকে দিব আৰু যিখিনি ভুল হৈছে আপোনালোকে 19 নম্বৰ কিস্তিধন পোৱাৰ আগতে এইখিনি ঠিক কৰি লওক আৰু আহিবলগীয়া 19 নম্বৰ কিস্তিধন লাভ কৰক গতিকে বন্ধুসকল PM কিষাণ সন্মান নিধি যোজনাক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে গতিকে PM কিষাণ সন্মান নিধি যোজনাক লৈ কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম গতিকে বন্ধুসকল আজি আছিল এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ ভিডিঅ'টো চাই কেনে খবৰ যদি ভাল পালে চেনেলটো নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম আৰু এই ভিডিঅ'টো আপোনালোকৰ সকলো মাজলৈ শ্বেয়াৰ কৰি দিব আৰু যদি ফেচবুক পেজৰ পৰা চাই আছে তেনেহ'লে ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব আৰু ফেচবুক পেজৰ পৰা সকলো মাজলৈ শ্বেয়াৰ কৰি দিব ধন্যবাদ জয় আই অসম